গৰমৰ প্ৰকোপত থাকিব নোৱাৰি গোটেই গাঁৱৰ যুৱকসকলে আহি নদীৰ পাৰত পেট পেলাই পৰি আছে আৰু অলপ পাছত আমি গা ধুবলৈ যাম। আপোনালোকে চাব ইয়াতে মানুহে নাও লৈ গৈছে মাছ ধৰিবৰ কাৰণে। চাওক এয়া ওচৰতে আমাৰ গেৰুকামুখ অৰুণাচল গেৰুকামুখ পাহাৰ আৰু এইফাললৈ আছে আমাৰ চাউল ধোৱা দলং। কিন্তু চাউলৰ দলংখন এতিয়া আপোনালোকে দেখি নাপায়, মাজত থকা গছবোৰ অলপ ডাঙৰ হৈ গ'ল। খুব সুন্দৰ পৰিৱেশ। এইফাললৈ লক্ষ্য কৰক, গাঁৱৰ পৰা আহি নদীৰ পাৰত বহি সকলোৱে পানী দুনি খাইছে। পানী মানে বিচলেৰি পানী খাইছে দেই। গৰুবোৰেও ঘাঁহ খাই ছাঁহত জীয়াবলৈ চেষ্টা কৰিছে। ক'ৰ পৰা মানুহ আহিছে, আমাৰ অচিনাকি মানুহ, আমি চিনি নোপোৱা মানুহ ইয়াত বহি আছে। মানে কিমান দূৰৰ পৰা আহিছে ঠিকনা নাই। আৰু এই আজাৰ ফুলবোৰ সৰি থাকিল। ইয়াতে বতাহৰ প্ৰকোপবোৰ বৰ বেছি, সেয়েহে সোনকালে ফুলে আৰু সৰি যায়। দেখাবলৈ চেষ্টা কৰিম, আছে এজোপা এই আগলৈ আছে, গৈ আছোঁ মই, দেখাই আছোঁ। ঐ হাই চাই এটা কৈ দিয়া আকৌ তহঁতে। এইকেইটা নিমাওকেইটা হাই চাই এটাও নকয়। এয়া এগ্ৰিকালচাৰে ভেকচিন মাৰিছে, খুব ধুনীয়া পদক্ষেপ। ৰক্ষণাবেক্ষণ কৰাৰ বাবে আমি তেখেতলোকক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকক আজি খুব সুন্দৰকৈ ফুলি থকা এজোপা আজাৰ গছ দেখাম মই। সৰু গছজোপা, কিন্তু ফুল খুব ধুনীয়াকৈ ফুলি আছে। এয়া চাওক, দেখিবলৈ পাইছে। সেইজোপা চাওক, কি সুন্দৰ পৰিৱেশ। আচলতে আজিৰ পৰা অলপ বছৰৰ আগত ইয়াত বহুত গছ গছনি আছিল, কিন্তু কিছুমান দুষ্ট চক্ৰই আহি গছবোৰ কাটি লৈ যায়। ফৰেষ্ট ডিপাৰ্টমেণ্টে ধৰি লওক দিনতহে নিৰীক্ষণ কৰিব পাৰে, ৰাতিটো তেখেতে নিৰীক্ষণ কৰিব নোৱাৰে। ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ গোটেই গছ কাটি তহিলং। আৰু এই আজাৰজোপালৈ লক্ষ্য কৰক, কি সুন্দৰকৈ প্ৰকৃতিৰ কি সুন্দৰ ৰূপ। আৰু আচলতে এতিয়া আমাৰ সময়টো দেৰি হৈ গ'ল, বিহুৰ সময় হোৱা হ'লে দেখিব পাৰিলেহেঁতেন। এই আজাৰ গছবিলাকৰ মাজে মাজে ভাটৌ ফুল ওলমি থাকে। যেতিয়া ভাটৌ ফুলবোৰ ফুলে খুব সুন্দৰ লাগে। দেখাবলৈ চেষ্টা কৰিম, আছে ভাটৌ ফুলো আছে। মোৰ কেমেৰা কোৱালিটি বৰ ভাল নহয়, তথাপিতো সি ওপৰত চাওকচোন, ভাটৌ ফুল। এতিয়া ফুলটো নাই, লতাডাল ওলমি আছে। তাৰ পৰা এইজনী ছাগলী গৰমত থাকিব নোৱাৰি ইয়াত জিভাৰ লৰফৰ কৰি ঘাঁহ পাগুলি আছে। তাৰ পাছত আমি কি দেখাম, আমি গা ধোৱা কিছু দৃশ্য দেখাম বুলি ভাবিছোঁ, চাই লওঁ কি হয়। আহিব আমাৰ সোৱণশিৰি পাৰৰ কিছু মনোমোহা দৃশ্য আপোনালোকে চাই যাব পাৰিব। এই আপোনাৰ আজি ইমান সূৰ্য দেৱতাই ভল্টেজ দিছে, গাঁৱত থকাটো আমাৰ কাৰণে অসম্ভৱ হৈ গৈছে। সেয়েহে আমি আজি নদীৰ পাৰ পালোহি। আহিব আমাৰ ইয়ালৈ, খুব সুন্দৰ পৰিৱেশ। কিন্তু একাংশ লোকে আহি বৰ বেয়া কাম কৰি থৈ যায়। সেইবোৰ হৈ গ'ল আপোনাৰ বটল চটল লৈ আহে, খাই বৈ ভাঙি চিঙি থৈ যায়। আৰু অসুবিধা হয় কেতিয়াবা, সৰু ল'ৰা ছোৱালী আহি ভৰি চৰি কাটি যায়। আমাৰ এই পৰিৱেশবোৰ আমি সুস্থ কৰি ৰখাটো আমাৰ কৰ্তব্য। গতিকে মানুহবিলাকে বুজি পাব লাগে, নিজৰ এটা পৰিৱেশ নিজে কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিব লাগে। প্ৰত্যেকে যদি পৰিৱেশৰ ওপৰত চিন্তা কৰে, তেতিয়া আমাৰ নিজৰ কাৰণেই ভাল।
চাওকচোন কিমান ধুনীয়াকৈ গছবোৰ হালি আছে, ইমান ধুনীয়াকৈ মানুহবোৰ জিৰাই আছে। মানুহৰ লগতে গৰু ছাগলী প্ৰত্যেকেই গছৰ ছাঁহত জিৰাই আছে। এইয়া এটা পাৰ্টি তাত আছে, মই অকণমান সিহঁতৰ ওচৰলৈ যাম। মই খালী ভৰি আছোঁ, বালিৰে পুৰি গৈছে মোৰ ভৰি তলুৱা, হ'লেও বোলো আপোনালোকক দেখাওঁচোন অকণমান। ইমান পুৰিছে। ৰাস্তাত এটা টেঙৰ মানুহ গৈ আছে, আপুনি চাওক। এইটো ছাতি অনা নাই, কিন্তু গছৰ ডাল এটা লৈ পেলাই সি গৈছে। এই কম শ্ৰেণীৰ মানুহ হ'ব লাগিব, ছাতিৰ বদলি সি প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰিছে। এইকেইটা চাওক, আমাৰ গাঁৱৰে যুৱক মানে যুৱক বুলি ক'ব নোৱাৰি, সৰু ল'ৰাই, কিন্তু নদীত আহি গা ধুই নদীৰ পাৰত খুব সুন্দৰকৈ শুইছে কাপোৰ পাৰি পাৰি। এয়া ফেঞ্চিঙৰ সিপাৰে আছে, তেখেতলোকক আমি চিনি পোৱা নাই। তেখেতলোক আমাৰ ওচৰৰ গাঁৱৰে হ'ব, কিন্তু বিশেষকৈ চিনি পোৱা নাই। আপোনালোকক মই দেখাম এতিয়া। আৰু নদী পাৰটোৰ অৱস্থা কেনেধৰণে বটল ভাঙি থৈ যায়। এইখিনি চাওক, চিচাৰ দেখিছে? ইমান সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ কেনেধৰণে তেখেতলোকে বিনষ্ট কৰি থৈ, ইয়াত গৰু ছাগলী ঘূৰে, কোনোবা মানুহ আহে, সৰু সৰু চিচা পৰি থাকে। এইবোৰ অকণমান নিৰীক্ষণ কৰিব লাগে, চাব লাগে, নিজে হ'লেও বুজি পাব লাগে। বটলটো থৈ যাব লাগে ভালকৈ, খাইছে খাওক, মই ক'ব লগা নাই, কিন্তু বটলটো থৈ যাব লাগে। কিন্তু তেখেতলোকে সেইবোৰ নাভাবে। আমাৰ পৰিৱেশটো কেনেকৈ বিনষ্ট কৰে তাৰ পৰিকল্পনাৰেহে ওলাই আহে তেখেতলোক। ঠিক আছে, আমি এতিয়া ভিডিঅ'টো সামৰোঁ। গা ধোৱাৰ সময়ত যদি সুবিধা হয় তেতিয়া আমি ভিডিঅ' এটা আকৌ বনাবলৈ চেষ্টা কৰিম। আমি অৰুণাচল পাহাৰৰ কিনাৰত এতিয়া সোৱণশিৰি নদীত গা ধুম। এয়া চাওক, আৰু দুজন আহি আছে গামোচা মূৰত লৈ লৈ। আমি একেলগতে গা ধুবলৈ চেষ্টা কৰিম। চাই থাকিব, আগলৈ এনেধৰণৰ ভিডিঅ' পাব।